IBR উদ্যোগত যি এডু কনফাৰেন্স প্ৰগ্ৰামটো ইয়াত অনুষ্ঠিত কৰা হৈছে বৰ সুন্দৰ প্ৰগ্ৰাম হয় আমাৰ সমাজৰ যিবোৰ ব্যাধি আছে যিবোৰ বেমাৰ আছে সেই বেমাৰসমূহ ব্যাধিসমূহ নোহোৱা কৰিবলৈ হলে প্ৰথমে আমি নিজকে শিক্ষিত কৰি তুলিব লাগিব যিমানে আমাৰ শিক্ষিত হাৰ বাঢ়িব সিমানে আমাৰ সমাজৰ ব্যাধিবোৰ কমিব আৰু এই চেগতে এই প্ৰগ্ৰামত যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা এনে মানে উচ্চ শিক্ষিত সম্ভ্ৰান্ত লোকসকল আহিছে আৰু ইছলামিক বোৰ্ডৰ লগত জড়িত তেওঁলোক গণ্যমান্য ব্যক্তিসকল আহি এই প্ৰগ্ৰামটোক সুন্দৰ কৰি তুলিছে আৰু তেওঁলোকৰ ফালৰ পৰা যিখিনি আপোনালোকক জ্ঞান দিব লাগে সেইখিনি জ্ঞানখিনি দিছে আৰু গাৰ্জেন হওক ষ্টুডেণ্ট হওক আপোনালোক সকলোৱে নিজৰ নিজৰ ল'ৰা ছোৱালীৰ লগতে নিজৰ প্ৰতিবেশীক যিমানখিনি পাৰে সিমানখিনি শিক্ষা মানে বিষয়ে আগ্ৰহীত কৰি তুলি তেওঁলোকক শিক্ষিত কৰি তুলিব লাগে আৰু বিশেষকৈ বৰ্তমান সমাজত যেটো আমাৰ ডাঙৰ ব্যাধি হেতু হৈছে প্ৰথম হৈছে যে চাইল্ড মেৰেজ বাল্য বিবাহ আৰু এটা হৈছে আমাৰ ড্ৰাগছটো একেবাৰে নোহোৱা কৰিব লাগে আৰু বাল্য বিবাহটো আমাৰ বৰ্তমান ৰোধ কৰিব লাগে আৰু কাৰণ কম বয়সতে তেনেকৈ বিবাহত মানে জড়িত হোৱাৰ পিছত সেই ছোৱালীগৰাকীৰ ভৱিষ্যতে সঁচাকৈ অন্ধকাৰৰ ফালে গুচি যায় গতিকে বিশেষ বৰ্তমান সময়ত আমাৰ অসমত দেখা দিয়া এই ব্যাধি দুটা মানে আমি সবেই সজাগতাৰে শেষ কৰিব লাগে আৰু যিমান পাৰে আমি আমাৰ সমাজখনক শিক্ষিতৰ দিশে লৈ যাব লাগে আৰু ভৱিষ্যতলৈও মানে অনুৰোধ থাকিলে যে সকলোৱে যাতে তেওঁলোকৰ পৰা যিখিনি আমাৰ শিক্ষা ল'ব পাৰি সকলোৱে শিক্ষাৰ দিশে যাতে অগ্ৰসৰ হয় আৰু এখন আমি উজ্জ্বল যাতে ৰাজ্য গঢ়ি তুলিব পাৰোঁ তাৰেই কামনা আৰু এই চেগতে মোক দুআষাৰ ক'বলৈ দিয়াৰ বাবে মই IBI উদ্যোক্তাসকলক আৰু আমাৰ যিসকল বাহিৰৰ পৰা আহিছে গেষ্ট তেওঁলোককো মই আদৰণি জনাইছোঁ ধন্যবাদ